হেল্ল' স্টুডেণ্ট, ৱেলকাম টু দ্য লাৰ্ণিং ডেস্ক চেনেলত আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি এছামিজ বিশেষকৈ লেংগুৱেজ পেডাগজিৰ বোথ অফ এছামিজ আৰু ইংলিছ লেংগুৱেজ পেডাগজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বিলাক থিমৰ ওপৰত ভিত্তি কৰি বা আমি চিলেবাছ কভাৰ কৰি আমি আমাৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ। আপোনালোকে গৈ তাতে নিঃসন্দেহে চাব পাৰে আৰু টপিকবিলাক চাই আপোনালোকে PYQৰ লগত ৰিলেভেণ্ট কৰিব পাৰিব, কাৰণ আমি বিগত 5 বছৰৰ PDF PYQ বিলাক চাই আমি থিমবিলাক লৈ আহিছোঁ। গতিকে ইট ইজ ভেৰি ৰিলেভেণ্ট। যিকি নহওক, আমি আজি এটা গুৰুত্বপূৰ্ণ টপিক পঢ়াম। আমি জানো যে লেংগুৱেজ স্কিলৰ ভাষা শিক্ষণ দক্ষতাৰ ভিতৰত 4টা বেছিক দক্ষতা আছে। তাত আছে এটা লিচেনিং, স্পিকিং, ৰিডিং আৰু ৰাইটিং। এই 4টা কিন্তু বেছিক দক্ষতা বুলি কোৱা হয়, মৌলিক দক্ষতা বুলি কোৱা হয় ভাষা শিক্ষণত। যিকি নহওক, আমি অকল উপৰি পঢ়িলে নহ'ব। দেখা গৈছে যে আমি যদিও পয়েটিক ডিভাইচ পঢ়োঁ, যে কবিতাৰ মাজত কি কি অলংকাৰ থাকে, সেই পয়েটিক ডিভাইচবিলাক ইংৰাজী বা এছামিছত আমি পঢ়োঁ, কিন্তু আমি ষ্টৰী ডিভাইচটো স্কিপ কৰি যাওঁ। ষ্টৰী ডিভাইচৰ পৰা বিগত বছৰত কুৱেশ্যন অহা দেখা গৈছে। ষ্টৰী ডিভাইচৰ পৰা আজি আমি বিতংকৈ আলোচনা কৰিম। যদি ষ্টৰী ডিভাইচৰ পৰা কোনো ধৰণৰ কুৱেশ্যন দিয়ে তেনেহ'লে আপুনি ইয়াৰ পৰা বুজিব পাৰিব। আৰু ষ্টৰী ডিভাইচৰ পৰা যিটো আমি পঢ়াম, এই এক্সাম্পলবিলাক আমি মেইনলি লৈ আহিছোঁ ফেমাছ বলিউড মুভিৰ পৰা লৈ আহিছোঁ, যাতে আপোনালোকে অতি সহজে কানেক্ট কৰিব পাৰে। যিকি নহওক, আমি ৰিডিং স্কিল যিহেতু পঢ়িছোঁ আৰু ৰিডিং স্কিলৰ ভিতৰতেই কিন্তু ষ্টৰী ডিভাইচটো আহি যায়। পয়েটিক ডিভাইচ, ষ্টৰী ডিভাইচ ৰিডিং স্কিলৰ ভিতৰত আহি যায়, সেইকাৰণে ইয়াৰ পৰা কুৱেশ্যন দিয়ে। এতিয়া চাওক, কেৰেক্টাৰ কি? কেৰেক্টাৰ মানে কি? এটা গল্পৰ যে যি ব্যক্তিবিলাক বা যিকোনো এনিমেল যে গল্পৰ লগত চৰিত্ৰৰ লগত জড়িত থাকে, তাক কি বুলি কোৱা হয়? কেৰেক্টাৰ বা চৰিত্ৰ বুলি কোৱা হয়। সাধাৰণতে এটা ষ্টৰী আছে, ষ্টৰীৰ ভিতৰত যদি এটা এনিমেলৰ ষ্টৰীত যদি এনিমেলো যদি জড়িত থাকে, তথাপিও এনিমেলক কি বুলি কোৱা হ'ব? চৰিত্ৰ বুলি কোৱা হ'ব। যিকি নহওক, ইয়াত সাধাৰণ কথা যে দ্য পিপল এনিমেল এণ্টায়াৰ এৰাউণ্ড হুম দ্য ষ্টৰী ৰিভলভছ, মানে যাৰ মাধ্যমত ষ্টৰীবিলাক ঘূৰি থাকে বা ষ্টৰীত জনে জনে ইনভলভ হৈ থাকে, সেইবিলাক হৈছে কি? চৰিত্ৰ, কেৰেক্টাৰ। এই চৰিত্ৰৰ ভিতৰত যিকি নহওক, আমি দিলৱালে দুলহান লে যায়েংগে দেখিছোঁ, তাৰ ভিতৰত সিমৰান আৰু ৰাজ ইয়াৰ ভিতৰত এটা চৰিত্ৰ। এনেকুৱা আৰু বহুত চৰিত্ৰ থাকে, এটা ষ্টৰীত বহুত চৰিত্ৰ থাকে। সেটিংৰ ওপৰত কুৱেশ্যন আহিছিল। সেটিং কি? সেটিং মানে কি? সেটিং মানে এটা গল্প কোন সময়ত, লোকেশ্যন কি, ইয়াৰ ইনভাইৰনমেণ্ট কি? লোকেশ্যন আহিলে ইনভাইৰনমেণ্ট আল্টিমেটলি আহিব। তাৰমানে টাইম আৰু লোকেশ্যন যিকণ থাকে তাক কোৱা হয় কি? সেটিং বা পটভূমি বুলি কোৱা হয়। এতিয়া সেটিং আপুনিতো নুবুজিব যে সেটিং কি, যদি আপুনি শুনা নাই বা আপুনি যদি মুভি চাইছে, তথাপিও তো আমি ডিভাইচ নপঢ়ো না। সেটিং চাব, যে লাগান মুভি যে আছে, লাগান মুভিৰ যিখন যে চাম্পানাৰ ভিলেজ যিখন আছিল ব্ৰিটিছ পিৰিয়ডত, তাত কিন্তু এই যে এইটো বুজাইছে কি? লোকেশ্যন বুজাইছে এইটো, আৰু ব্ৰিটিছ পিৰিয়ড এইখন কি বুজাইছে? টাইম বুজাইছে। গতিকে এই যে টাইম আৰু লোকেশ্যনখন মিলি কি হয়? সেটিং হয়। তাৰপিছত আছে প্লট। প্লট মানে কি? কাহিনীৰ ঘটনাক্ৰম। কাহিনী যেটা সিকুৱেন্স ওয়াইজত যে চলে, কাহিনী যে এটা সিকুৱেন্স ওয়াইজত চলে, তাক কোৱা হয় কি? প্লট। যেনেকুৱা ধৰক যে কুইন মুভি যে আছে, কুইন মুভিত কি প্ৰথমত ৰাণীৰ কি দেখায়? ৰাণীৰ বিয়া দেখায়। তাৰপিছত ই হানিমুনত যায়, তাৰপিছত হানিমুনত গৈ কি ই নিজক আৱিষ্কাৰ কৰে, আৰু যেতিয়া তেওঁ হানিমুনৰ পৰা উভতি আহে, তেওঁ এজন ইণ্ডিপেণ্ডেণ্ট মহিলা হিচাপে নিজক আৱিষ্কাৰ কৰি লয়। গতিকে এইটো এটা সিকুৱেন্স যেতিয়া দেখাব, তেতিয়া কি তাক কি বুলি ক'ব? প্লট বুলি ক'ব। তাৰপিছত থিম কি? থিম হৈছে কি? চেণ্টাৰ আইডিয়া। ষ্টৰী এটাৰ চেণ্টাৰ আইডিয়াক কি বুলি কোৱা হয়? থিম বুলি কোৱা হয়। থিম বা মূল ভাৱ বুলি কোৱা হয়। এতিয়া আপোনাক থিম বুলি দিব, সেটিং বুলি লিখিব, আপোনাক কিন্তু এনেকুৱা টাৰ্ম ব্যৱহাৰ কৰিব যি টাৰ্মটো আপোনাক কনফিউজ কৰি দিব পাৰে। যে চেণ্ট্ৰেল আইডিয়া কি, ইয়াৰ পৰা কি মেছেজ দিব বিচাৰিছে, কোৰ ফিলচফি কি, মুখ্য ফিলচফি কি, দৰ্শন কি মুভিটোৰ, ষ্টৰীটোৰ মুভি কি। যিকি নহওক, মুভি কৈ আছো, ষ্টৰী কৈ আছো, কথা যেনেকুৱা 3 ইডিয়ট মুভিত কি কৈছে?
যে পার্সু এক্সেলেন্স ওভার কি সাকসেস, তার মানে কোনো কামত ভাল হোৱা সাকসেসতকৈ। এই যে আমি যে ষ্টৰিটো কৰিছোঁ তাত মেইন আমিৰ খান মুখ্য ক্যাৰেক্টাৰটো কি কৰিছে যে নাম্বাৰতকৈ কিহৰ ওপৰত গুৰুত্ব বেছি দিছে, কনসেপ্টৰ ওপৰত বেছি দিছে, যাতে আমি বাস্তৱ জীৱনত এইটো আমি ব্যৱহাৰ কৰিব পাৰিম। যি শিক্ষণটোতে শিকি আহিছে তাই সেইটো ব্যৱহাৰ কৰিব পাৰে। সেইকাৰণে কি নট সাকসেস, সাকসেসতকৈ কিহৰ ওপৰত গুৰুত্ব দিছে, এক্সেলেন্সতকৈ গুৰুত্ব বেছি দিছে, যাতে আমি কামটো ভালকৈ শিকো। এইটো কি, এইটো হৈছে 3 ইডিয়টৰ মুখ্য থিম, মূল ভাৱ। তাৰপিছত কনফ্লিক্ট, কনফ্লিক্ট মানে হৈছে সংঘাত। চৰিত্ৰই যে মুখামুখি মানে সমস্যাত যে পড়ে, দুটা চরিত্রের মাজত যি সমস্যা, যি কনফ্লিক্ট হয়, যি মানে ঝামেলার সৃষ্টি হয় চিধা কথাত, তাক কি বুলি কোৱা হয়, সংঘাত বুলি কোৱা হয়। যি কি নহওক এই সংঘাতবিলাক মাজে মাজে কি মাজে মাজে আমি মুভিবিলাক চাওঁ যে মানুহৰ লগত আৰু সিস্টেমৰ লগত সংঘাত হয়। বহুত মুভি আমি তেনেকুৱা চাইছোঁ, ৰং দে বাসন্তী, তাৰপিছত আৰু আমি 3 ইডিয়টত যে ৰেঞ্চো ভাৰ্চেছ ডিৰেক্টৰ যে থাকে, ভাইৰাছ যে থাকে, ভাইৰাছৰ যে সিস্টেম থাকে, যিকোনো ভাইৰাছৰ লগত যি ই থাকে তাৰ ৰিলেশ্যন থাকে, এইটো কিন্তু সংঘাত হিচাপে ক'ব। এতিয়া আপোনাৰ কোশ্চেন দিব কি হিচাপে, কোশ্চেন দিব আপোনাৰ এটা ষ্টৰি এটা বনাই দিব যে এনেকুৱা এনেকুৱা এটা ষ্টৰি, তাৰ লগত এনেকুৱা 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 এটা সংঘাত বা সম্পৰ্ক ভাল নহয়, তেনেহ'লে এই লিটাৰেৰী এইটো কোন ডিভাইজৰ অন্তৰ্গত হ'ব। দেন অবভিয়াছলি আপুনি জানিলেহে ক'ব পাৰিব। তাৰপিছত বিগিনিং, বিগিনিং মানে কোনো এটা ষ্টৰিৰ আৰম্ভণি, কোনো এটা ষ্টৰিৰ আৰম্ভণি, ইন্ট্রোডিউস অফ দ্য মেইন ক্যারেক্টার। যি ষ্টৰিত কি মেইন ক্যাৰেক্টাৰৰ আবিৰ্ভাৱ হয়, সেটিংখন দেখায়। সেটিং মানে কি আলটিমেটলি টাইম দেখাব লাগিব, প্লেস দেখাব লাগিব, তাক কোৱা হৈছে কি বিগিনিং বা এক্সপজিশন, আৰম্ভণি। যেনেকুৱা শোলে মুভিত ইন্সপেক্টৰ ঠাকুৰ কাক হায়াৰ কৰে, এই যে বীৰু আৰু জয়ক যে হায়াৰ কৰে গব্বৰ সিংক ধৰিবৰ কাৰণে, এইটো কি আৰু তেওঁলোকৰ যিখন হায়াৰ যে কৰে তেওঁলোকক যে দেখায়, বীৰু আৰু জয়ক যে দেখায়, এইটো হৈছে কি এক্সপজিশন বা বিগিনিং। মিডিল রাইজিং অ্যাকশন, মাজভাগ, মাজভাগ সিম্পল কথাৰ মাজভাগত কি হয় মানে এনেকুৱা এটা অৱস্থাত গৈ মুভিখন ষ্টৰিখন থাকে যি তাত কি হয় টেনশন বিল্ড হয়, টেনশন বিল্ড হয়। যিবিলাকে মানে ষ্টৰিটো পঢ়ি আছে তেওঁলোকে কি এটা ইন্টেন্স মুডত থাকে যে ইয়াৰ পিছত বা কি হ'ব, মানে মুখ্য ক্যাৰেক্টাৰটো কি থাকে সমস্যাত থাকে। তার মানে এনেকুৱা এটা অৱস্থাত আপোনাক থৈ দিব যাতে আপুনি তাৰ পৰা দেখিবলৈ বাধ্য হয়। যেনেকুৱা চক দে ইণ্ডিয়াত কি কবিৰ সিং কি কৰে, ষ্ট্ৰাগল চলি থাকে যে কেনেকৈ টিমখন বনাব পাৰিব, হকি টিমখন কেনেকৈ বনাব পাৰিব, এইটো হৈছে কি মিডিল। তাৰপিছত ক্লাইমেক্স, ক্লাইমেক্স মানে একেবাৰে পিক, গল্পৰ আটাইতকৈ উত্তেজনাপূৰ্ণ স্থান হৈছে ক্লাইমেক্স। ক্লাইমেক্স মানে কি একেবাৰে লাষ্ট সিন, যি সিনৰ দ্বাৰা ডিসাইড হ'ব ষ্টৰিটো, তাক কোৱা হয় ক্লাইমেক্স। যেনেকুৱা যে চক দে ইণ্ডিয়া যে চাইছোঁ যে ফাইনাল পেনাল্টিখন যে মাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে, এইটো কি এটা ক্লাইমেক্স সিন। ক্লাইমেক্স সিনে কি কৰে আটাইতকৈ মানে এনেকুৱা ষ্টৰিটো ডিসাইড কৰিব যে ষ্টৰিটো আচলতে কোন ফলত যাব। তাৰপিছত ইণ্ডিং বা ৰিজলিউশ্যন, সমাপ্তি, কনক্লুজন, যাৰ পৰা আমি কি গল্পটো মানে অনুভৱ কৰিব পাৰিম, য'ত কাহিনীটো শেষ হৈ যায়, য'ত কনফ্লিক্ট শেষ হৈ যায়, কনফ্লিক্ট ৰিজলভ হয়, সকলোবিলাক বস্তু তাত আহে। যেনেকুৱা লাগান মুভিত আমি চাইছোঁ যে কি কৰে ভুৱন যে তাৰ ভিলেজাৰক লৈ যে ক্ৰিকেট মেচ খেলে, জিতাৰ পিছত কি কৰা হয় ব্ৰিটিছে সিহঁতৰ মাফ কৰি দিয়ে, টেক্স মাফ কৰি দিয়ে, এইটো কি ইণ্ডিং। আৰু লাষ্ট বলত যিখন মানে লাষ্ট বলত যিখন 6 মাৰি দিয়ে এইখন কি ক্লাইমেক্স। তাৰপিছত ডায়লগ, ডায়লগ মানে কি, ডায়লগ মানে সংলাপ, যে চৰিত্ৰই যে কথা বতৰা পাতে, এক্সচেঞ্জ কৰে, কথা বতৰা পাতে, যিকোনো চৰিত্ৰই কথা বতৰা পাতিলে তাক ডায়লগ বুলি ক'ব। গব্বৰ সিং কিতনা আদমি থে, তাৰপিছত ঠাকুৰ ये हाथ मुझे दे दे, গব্বৰ। মানে যিকোনো ডায়লগে কি হ'ব, যিকোনো ক্যাৰেক্টাৰৰ দ্বাৰা যদি কোনো কথা কোৱা হয় তাক সিম্পলি কি বুলি কোৱা হ'ব, সংলাপ বুলি কোৱা হ'ব। নেৰেটৰ, নেৰেটৰ মানে বৰ্ণনাকাৰী। চাব যে মুভিত কিছুমান মুভি মানে ক্যাৰেক্টাৰটো বেকগ্ৰাউণ্ডত থাকি কি কৰে বৰ্ণনা কৰে কাহিনীটো, যিয়ে কাহিনীটো ক'ব ধৰিছে, মানে কাহিনীটো যোনে কয় বেকগ্ৰাউণ্ডত থাকি কাহিনীটো কয়। এনেকুৱা হ'ব পাৰে যে নেৰেটৰ জনে থাকে তো মুভিত থাকিব পাৰে, নাথাকিব পাৰে। আমি বহুত মুভিত তেনেকুৱা দেখিছোঁ, যেনেকুৱা ধৰক আপুনি 3 ইডিয়ট মুভিত কি ফাৰহান কুৰেশ্বি কি কৰে
যে নেৰেটৰখন যে বৰ্ণনা কৰে যে আচলতে কলেজৰ সময় কেনেকুৱা আছিল, তাৰ ফ্ৰেণ্ড ৰাজু ৰেঞ্চু কেনেকুৱা আছিল, এই সকলোবিলাক যে বৰ্ণনা কৰে। গতিকে এইটো হৈছে কি, এই ক্ষেত্ৰত কি হ'ব, ফাৰহান যে আছে, ফাৰহান বা আৰ মাধৱন যি ফাৰহানৰ ভূমিকাত অভিনয় কৰিছে, তেওঁ কিন্তু কি হ'ব, নেৰেটৰ হ'ব, বৰ্ণনাকাৰী হ'ব। তাৰপিছত আছে ফ্লাশবেক। ফ্লাশবেক মানে অতীত, ফ্লাশবেক মানে অতীতত যোৱা। তার মানে কাহিনী বর্তমানত চলিব, বর্তমান চলি থাকি কি হব, কাহিনী অতীতত যাব, তাক কোৱা হৈছে ফ্লাশবেক। 3 ইডিয়ট মুভিত ফ্লাশবেকত যায়, কাৰণ তেওঁলোকে বৰ্তমানত কাক বিচাৰি আছে, আমিৰ খানক বিচাৰি আছে। গতিকে বিচাৰি থকা অৱস্থাত তেওঁলোকে ফ্লাশবেকত গৈছে, কলেজৰ জীৱনলৈ ঘূৰি গৈছে, যে তেওঁলোকে কেনেকুৱা আছিল, কলেজৰ ডেজ কেনেকুৱা আছিল, ফ্লাশবেক। তাৰপিছত ফৰশ্বেডিং। ফৰশ্বেডিং মানে এটা সংকেত দিব, সংকেতে ক'ব যে নহয় মুভি শেষ হোৱা নাই, ষ্টৰী শেষ হোৱা নাই, আগত আৰু আছে। এতিয়া আগত কি আছে এইটো আমি নাজানো, কিন্তু আগত আৰু আছে। হিন্টস দিব যে ভৱিষ্যতত ঘটিবলগীয়া ঘটনাৰ আগতীয়াকৈ এখন কি দিয়া হয়, হিন্টস দিয়া হয়। যেনেকুৱা ওম শান্তি ওমত কি কোৱা হয়, মাঝে মাঝে কোৱা হয় যে পিকচাৰ আবি বাকি হে মেৰে দোস্ত। তাৰ মানে আগত আৰু কিবা এটা আছে। তাৰপিছত সাসপেন্স। সাসপেন্স মানে উৎকণ্ঠ। সাসপেন্স মানে কি, তেতিয়া মানে জনে পঢ়ি আছে, ৰিডাৰ জনে পঢ়ি আছে বা চাই আছে, তেওঁ কি হ'ব, পুৰা মানে এক্সাইট হৈ থাকিব যে ইয়াৰ পিছত কি হয়, যে এই ষ্টেট অফ দ্য এনচিয়াছ আনচাৰ্টেনিটি এবাউট হোৱাট উইল হেপেন নেক্সট ইন দ্য ষ্টৰী, যে ষ্টৰীৰ ইয়াৰ পিছত কি হ'ব তাক কোৱা হয় কি, সাসপেন্স। যেনেকৈ দৃশ্যম মুভি আমি চাইছোঁ, ফেমাছ মুভি, তাত যে পুলিচে যে কি কৰে, ওয়ান্ডাৰিং হোৱেদাৰ দ্য পুলিচ উইল লোকেট দ্য হিডেন কাৰ অৰ বডি, যে পুলিচে বিচাৰি আছে কাৰখন বডিটো পাবনে নাই, এইটো হয় কি, সাসপেন্স। তাৰপিছত নৈতিক শিক্ষা, মৰাল ভেলু। মৰাল ভেলু কি, কাহিনীৰ পৰা লোৱা শিক্ষা। ষ্টৰী এটা দেখিলো, ষ্টৰীৰ পৰা আমি কি শিক্ষা পালো, তাক কোৱা হৈছে কি, মৰাল শিক্ষা বা নৈতিক ভেলু। যেনেকুৱা কি তাৰে জমিন পৰ মুভিত আমি চাইছো কি, যে তাত দেখাই দিছে যে এভৰি চাইল্ড ইজ ইউনিক, প্ৰত্যেক শিশুৱে কি ইউনিক আৰু পচেছ স্পেচিয়েল এবিলিটি, আৰু সকলো স্পেচিয়েল এবিলিটি লৈ জন্মগ্ৰহণ কৰে। এনেকুৱা নহয় যে এটা শিশুৰ পাৰ্টিকুলাৰ এটা প্ৰব্লেম আছে তাৰমানে তাৰ জীৱন তাতেই শেষ, এনেকুৱা কিন্তু নহয়। তাৰপিছত ষ্টৰী টাইপছৰ ওপৰত ভিত্তি কৰি ষ্টৰীক কেইভাগে ভাগ কৰা হয়। কোশ্চিন আহিছিল, ফেবেলৰ পৰা কোশ্চিন আহিছিল। ফেবেল মানে কি, এন্থ্ৰোপমৰ্ফিক এনিমেল কেৰিং এ মৰাল। এতিয়া ফেবেল মানে এনেকুৱা কাহিনী য'ত এনিমেলে কথা পাতিব আৰু ষ্টৰী এনিমেলৰ আশে পাশে ঘূৰিব। এনিমেল মুভি নহয় কিন্তু, তাৰমানে এনিমেল বিলাকে, বাঘ ভালুক বিলাকে যে কথা পাতে, যে লায়ন কিং না কি মুভি বিলাক যে আছিল, এই ধৰণৰ মুভি ইয়াক কি বুলি কোৱা হয়, ফেবেল বুলি কোৱা হয়। যেনে পঞ্চতন্ত্ৰ এনিমেল ফেবেল, তাৰপৰা জম্বুৰী, এইবিলাক হৈছে কি ফেবেলৰ ভিতৰত পৰে। ফেৰিটেল পৰিকথা, ইয়াত কি মেজিক থাকিব, যাদুকৰী থাকিব, মাইথিকেল বিগিন অৰ দা মেজিক পাৱাৰ, যাদুটাটো ফেবেল পৰিকথা, টেৰি ফেলছ আমি পঢ়িছোঁ, ফেৰি টেলছ আমি পঢ়িছোঁ। যেনেকুৱা পেহেলে ঘোষ্ট লাভ ষ্টৰী বা আলাদিন পঢ়িছোঁ আমি, এইবিলাক সকলো কি মেজিক টেজিক দেখায়, যাদুবিদ্যা দেখায়, এইটো ফেৰিটেল। ফকটেল লোককথা। ফকটেল মানে কি, লোককথা, ৰিজনাল মানে লিজেণ্ড বিলাক, কোনো এটা পাৰ্টিকুলাৰ এটা প্লেচত কিবা এটা কাহিনী ঘটিছে, এটা লিজেণ্ড মানে ইয়াৰ ভিতৰত হিষ্ট্ৰিকেল ইমান হয়তো নাই, এভিডেন্স নাই, তাৰ ওপৰত ভিত্তি কৰি ট্ৰেডিশ্যনেল হিষ্ট্ৰী, যে হিষ্ট্ৰী বহুত আগৰ পৰাই চলি আছে, যে এনেকুৱা এটা ঠাই আছিল, তাত এনেকুৱা এটা মহিলা আছিল, ই ভূত হ'ব পাৰিছিল বা ওচৰত ভূত আহিছিল, এই টাইপৰ ষ্টৰীবিলাক যে ওপৰৰ পৰা চলি আহিছে, তাক কোৱা হয় কি ফকটেল, লোককথা বুলি কোৱা হয়। যেনেকুৱা স্ত্ৰী মুভিখন শ্ৰদ্ধা কাপুৰৰ, ফকটেল বুলি কোৱা হয়। তাৰপিছত মিথ কি, পৌৰাণিক কাহিনী, বহুত আগৰ কাহিনী, ইয়াৰ হিষ্ট্ৰীৰ লগত মিল থাকিবও পাৰে, হিষ্ট্ৰীৰ লগত মিল নাথাকে, থাকিলেও অলপ কম, যিকি নহওক তাক কোৱা হয় পৌৰাণিক কাহিনী বুলি কোৱা হয়। যেনেকুৱা চেক্ৰেট হিষ্ট্ৰী, পবিত্ৰ হিষ্ট্ৰী বুলি গণ্য কৰা হয়। এক্সপ্লেইন গডছ, ঈশ্বৰৰ বিষয়ে, নেচাৰৰ বিষয়ে, ইউনিভাৰ্ছ অৰিজিন, এই সকলোবিলাকৰ বিষয়ে, আদিপুৰুষ, ব্ৰহ্মাস্ত্ৰ, এই সকলোবিলাক কি বুলি কোৱা হয়, মিথ বুলি কোৱা হয়। যিকি নহওক আপুনি আদিপুৰুষটো ভাবি ল'ব, ৰামায়ণা পৰা যে আদিপুৰুষ কোন বনাইছে, এইটো এটা মিথ বুলি। তাৰ লিজেণ্ড মানে কিংবদন্তি। হিষ্ট্ৰিকেল নেৰেটিভ বেছড অন ৰিয়েল হিৰো, ৰিয়েল ফিগাৰ। কিংবদন্তি যে কোনো এটা ব্যক্তিৰ ওপৰত যে ষ্টৰীখন ঘূৰি ফুৰে, আৰু এইটো হিষ্ট্ৰিকেল কেৰেক্টাৰ হ'ব লাগিব। যেনেকুৱা পদ্মাৱত, তাৰপিছত যোধা আকবৰ,
বাজিৰাও মস্তানী, এই সকলোবিলাক লিজেণ্ড। তাৰপিছত এডভেঞ্চাৰ মানে অভিযানমূলক গল্প, তাত জাৰ্নি দেখাব, ইনভলভিং ডিস্কভাৰী, যে কি বস্তু মানে লাইফ ডিস্কভাৰী কৰিলে, জীৱনৰ মানে বুজিলে, যে ইয়াত ডেঞ্জাৰ হাই একশ্যন টেকশ্যন এই সকলোবিলাক বস্তু ইয়াত দেখাব, যেনে জিন্দগী নামিলে দুৱাৰা, জাগ্গা জাসুস, এই সকলোবিলাক কি এডভেঞ্চাৰ টাইপ মুভি বা ষ্টৰি। যিকোনো ফেণ্টাচি হৈছে কি কল্পকাহিনী, ইয়াত কল্পনাৰ পৰিসৰ বেছি থাকিব, কল্পনাই থাকিব। ক্ৰিছ ইয়াৰ এটা উদাহৰণ, যি কি নহওক। চ' ষ্টৰি টাইপ আৰু কিছুমান আছে। কমেডি, আমি বুজো যে কমেডি মানে কি, কমেডি মানে হাস্যৰসমূলক, ফিৰ হেৰা ফেৰি, তাৰপিছত আন্দাজ আপনা আপনা, এইবিলাক কি কমেডি। তাৰপিছত মিষ্ট্ৰি, ৰহস্যমূলক, যাত কি থাকে মিষ্টি ৰহস্য সোমাই থাকিব, যে পৰৱৰ্তী সময়ত কি হ'ব, ইয়াৰ সলভ কেনেকৈ কৰা হ'ব, ইয়াৰ মানে আল্টিমেটলি লাষ্টৰ দিন নেদেখিলে আপুনি ষ্ট্ৰীখন ধৰিবই নোৱাৰিব, যেনেকুৱা কাহিনী অভিখন বিদ্যা বালানৰ। তাৰপিছত বায়োগ্ৰাফি মানে জীৱনী, বায়োগ্ৰাফি মানে অৰিজিনেল এজন ব্যক্তিৰ ওপৰত ভিত্তি কৰি কি বনোৱা হয়, বায়োগ্ৰাফি বনোৱা হয়, যেনেকুৱা MS ধোনী দ্য আনটোল্ড ষ্টৰি। যিকোনো কেৰেক্টাৰ, ছেটিং, কনফ্লিক্ট, ক্লাইমেক্স, ফ্লাছবেক, ছাছপেন্স, এই সকলোবিলাক আমি কৰিছোঁ। কেইটামান কুৱেশ্যন আহোঁ আমি প্ৰেক্টিছ কৰোঁ চিম্পলি। যে এনে ষ্টৰি হয় নে নেৰেটৰ অতীতৰ ঘটনা বৰ্ণনা কৰি বৰ্তমানৰ কাহিনীৰ আধাৰত তৈয়াৰ কৰা কৌশলগত কি বুলি কয়, অতীতৰ ঘটনা বৰ্ণনা কৰা হৈছে বৰ্তমানৰ ওপৰত, তেনেহ'লে এইটো কি আল্টিমেটলি ফ্লাছবেক হৈ যাব। চিম্পল কথা। তাৰপিছত ইয়াত কৈছে যে পশু পক্ষী যেতিয়া মানুহৰ দ্বাৰা কথা কয় তাক কি বুলি কোৱা হয়, ফেবল বুলি কোৱা হয়। তাৰপিছত কাহিনীৰ আটাইতকৈ উত্তেজনাপূৰ্ণ আৰু সংঘাতৰ চূড়ান্ত স্থানক কি বুলি কোৱা হয়, ক্লাইমেক্স বুলি কোৱা হয়। তাৰপিছত কাহিনীৰ ভৱিষ্যতত ঘটিবলগীয়া ঘটনাৰ সূক্ষ্ম সংকেত দিয়া হয়, আগত কি হ'ল, পিকচাৰ আভি বাকি হে মেৰা দোস্ত, ফৰশেডিং। ইয়াত লাষ্ট কুৱেশ্যনটো আছে যে গল্প এটাৰ ঘাই মূল বাৰ্তা শিক্ষণটো কি বুলি কোৱা হয়, গল্প এটাৰ মূল বাৰ্তা কি বুলি কোৱা হয়, ইয়াত কি থাকিব, মূল ভাৱ, ঠিক না। চ' ছেটিং টেটিং আমি সকলোবিলাক বস্তু পঢ়িছোঁ, ইমান কঠিন বস্তু নহয়, ভেৰি ইজি হয়। গতিকে আই থিংক যে আপুনি যদি এইটো এবাৰ চাই আৰু আপোনাৰ চাব নালাগে। থেংক ইউ ভেৰি মাছ।